সোণাৰীৰ নামতলা কৰম সন্মিলনৰ বাবে পূৰ্ণ প্ৰস্তুতিৰে চলিছে কাম। বৃহত্তৰ নামতলা অঞ্চলৰ চাহ জনজাতি আদিবাসীসকলৰ বৃহৎ অনুষ্ঠানটো হৈছে নামতলা ৰাজহুৱা কৰম উৎসৱ। আগন্তুক চলিত মাহৰ 8 আৰু 9 ছেপ্টেম্বৰ দেওবাৰ আৰু সোমবাৰে নামতলা চাহ বাগিচা খেলপথাৰত হ'বলগীয়া কৰম সন্মিলনৰ বাবে পূৰ্ণ গতিত চলিছে কাম-কাজ। দুদিনীয়া কাৰ্যসূচী অনুযায়ী এইবাৰ দ্বিতীয় বাৰ্ষিক ৰাজহুৱা কৰম সন্মিলনৰ সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণত থাকিব ঝাৰখণ্ডৰ জনপ্ৰিয় কণ্ঠশিল্পী নীতিশ কাশ্যপ, অসমৰ সংগীত জগতৰ কণ্ঠশিল্পী মাইকেল পাটৰ, স্থানীয় শিল্পী দেৱানন্দ তাঁতী, সামাজিক মাধ্যমত কৌতুকৰ যোগেদি ৰাইজৰ মন জয় কৰা কৌতুক শিল্পী সুভাষ গোসাইত, লগতে অঞ্চলটোৰ ঝুমুৰ প্ৰতিযোগীৰ লগত চাহ জনগোষ্ঠী আদিবাসী পৰম্পৰা কৰম প্ৰেমী ৰাইজৰ উপস্থিতি দেখা যাব। প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি দ্বিতীয় বছৰৰ কাৰণে নামতলা বাগিচা খেলপথাৰত ৰাজহুৱা কৰম সন্মিলন উদযাপন কৰিবলৈ প্ৰস্তুত চলাই আছোঁ আৰু উক্ত কৰম উৎসৱটো আমাৰ 8 আৰু 9 ছেপ্টেম্বৰ 2024 তাৰিখে হ'ব। যিহেতুকে অসমৰ বিভিন্ন প্ৰান্তত চাহ জনগোষ্ঠী আদিবাসীসকলৰ পৰম্পৰা কৰম উৎসৱ, এই কৰম উৎসৱৰ লগত সংহতি ৰাখি আমি এই ভাদ মাহতে কৰম উৎসৱ উদযাপন কৰা হয়। সেয়েহে আমি অহা 8 আৰু 9 ছেপ্টেম্বৰ তাৰিখে আমি কৰম উৎসৱৰ লগত সংহতি ৰাখি কৰম সন্মিলন নামতলা বাগিচা খেলপথাৰত ৰাজ্যৰ উদ্যোগত উদযাপন কৰিবলৈ লৈছোঁ। এইটো দ্বিতীয় বছৰৰ কাৰণে। যোৱা বছৰ আমাৰ নামতলা বাগিচা খেলপথাৰত অৰ্জুন লাকৰা সুদূৰ ঝাৰখণ্ডৰ পৰা আমন্ত্ৰিত কৰি আনিছিলোঁ। তেখেত অহাৰ কাৰণে ইয়াত যথেষ্ট পাব্লিকৰ এটা ভিৰ হৈছিলে। এইবাৰ আমি আমন্ত্ৰিত শিল্পী নীতিশ কাশ্যপ আৰু অসমৰ মাইকেল পাটৰ, সুনীতা বনিয়া আৰু স্থানীয় শিল্পী এগৰাকীক আমন্ত্ৰণ জনাইছোঁ। আৰু অহা 9 ছেপ্টেম্বৰ তাৰিখে আমাৰ নামতলা বাগিচা খেলপথাৰত কৰম উদযাপনৰ মুখ্য আকৰ্ষণ সাংস্কৃতিক সন্ধিয়া তেখেতলোকৰ দ্বাৰা উদযাপন কৰা হ'ব। আৰু আমাৰ নামতলাবাসী ৰাইজে যথেষ্ট আমাক সহায় সহযোগিতা আগবঢ়াইছে। আমাৰ যিসকল যুৱকচামে যুৱকভাৱে কাম কৰি আছে আৰু আমাৰ ভাতৃসকল তেওঁলোকৰ লেভেলত তেওঁলোকে প্ৰস্তুত চলাই আছে আৰু যেনেকৈ আমি আশা কৰিছিলোঁ তেনেকৈ আমি সহযোগিতা পাইছোঁ ৰাইজৰ পৰা। আমি এইখিনিতে সৰ্বসাধাৰণ ৰাইজক অনুৰোধ জনাওঁ যাতে অহা 9 আৰু 8 ছেপ্টেম্বৰ তাৰিখে নিজাকৃতভাৱে ওলাই আহি আমাৰ খেলপথাৰত যিখিনি আমাৰ কৰণীয় কাম আছে কামখিনি কৰি আমাৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব বুলি আমি সকলো ৰাইজক অনুৰোধ জনাইছোঁ। চৰাইদেউৰ পৰা অনিল সোণাৰ ৰিপৰ্ট, প্ৰাত টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।